কেতিয়াবা দায়িত্বৰ ওচৰত নিজকে হাৰ মানি যাওঁ ন। মা হ'লোঁ বুলি সকলো দায়িত্ব কৰিলোঁ বুলি কাৰণে কেতিয়াবা নিজকো নিজে পাহৰি যোৱা যায়। বেমাৰ আজাৰ সকলো বস্তুৱে কেতিয়াবা হেৰুৱাই দিওঁ। আৰু আজি তাকে ভাবি কিনে নিজকে অকণমান যত্ন ল'ব, নিজকে অকণমান ভাল কৰিব, বেমাৰ আজাৰ ঠিক কৰিব, তেনেকৈ ওলাই গৈছোঁ। আজি 4দিনমানৰ পৰা বহুত অসুবিধা পাই আছিলোঁ নিজৰ শৰীৰটোক লৈ কেনে। তো ভাবিছোঁ আজি অকণমান ডক্তৰৰ ওচৰত যাওঁ আৰু ক'ত গৈ আছোঁ, কি কৰি আছোঁ সকলো দেখাই যাম। আজি ব্ৰিজটো দেখা পালে গমে পাইছোঁ হয়তো মই কোনফালে গৈ আছোঁ। তো তেনেকৈ আহি পালোঁ আমি ডক্তৰৰ ওচৰত। ক'ত হস্পিটেলটো, কি কথা সকলো কৈ যাম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু ইফালে হস্পিটেলত আহিছোঁ যদিও ইমান গৰম আৰু ইমান ৰ'দ। তেনেকৈ আমি বাছৰ পৰা নামি টমটমত উঠিলোঁ, তাৰ পৰা হস্পিটেল আহি পালোঁ। আৰু ইয়াৰে বাহিৰৰ পৰিৱেশটো চাইছে ন গাইজ, ইমান ধুনীয়া, মানে আচৰিত ধুনীয়া। চৰকাৰী মেডিকেল বুলি কোনেও নক'ব। আৰু এই মেডিকেলটো ক'ত আছে, কি আছে সকলো আপোনালোকক জনাই যাম। যদি জানিবৰ ইচ্ছা আছে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু ইয়াৰে ভিতৰৰ দৃশ্যখিনিতো আৰু বেছিয়ে ধুনীয়া। চাওকচোন ইমান ধুনীয়া, ইফালে মানুহ আৰু মানুহ। আৰু গাইজ চৰকাৰী মেডিকেল হিচাপত গোটেই হস্পিটেলটোৰ ভিতৰত যে AC আছে, চবতকৈ আচৰিত কথা সেইটো। একেবাৰে প্ৰাইভেট হস্পিটেলৰ দৰে ট্ৰিটমেণ্টটোৱে হওক বা ফেচিলিটি বিৰাট ধুনীয়া, একেবাৰে প্ৰাইভেট হস্পিটেলৰ নিচিনা। আৰু ইফালে কাউণ্টাৰত যেতিয়া মই টিকেট কাটিব গ'লোঁ, তাৰ আগমুহূৰ্তত এটা এপছ থাকে, তাতে ডাউনলোড দি কেনে নিজৰ ডকুমেণ্টছখিনি দিব লাগে। আৰু গাইজ আপোনালোকে হস্পিটেলত আহিলে আধাৰ কাৰ্ডটো নানাকে নাথাকিব, আনিব, কাৰণ আধাৰ কাৰ্ডটো বহুত বেছি দৰকাৰী। ইফালে আধাৰ কাৰ্ডটো জমা দি মই যিখিনি কাম কৰিব লাগে কৰাৰ পিছত এনেকৈ ট'কেন নাম্বাৰ আহি যায়, যাৰ যিটো নাম্বাৰ, তো এনেকৈ লাইনত থিয় হোৱাৰ পিছত টিকেট কাটিব লাগে। আৰু টিকেটটো ইয়াতে বেলেগ ছিষ্টেমত দিয়ে, এখন কিবা বহীৰ নিচিনা দিয়ে। যেতিয়া আপুনি হস্পিটেলত আহে তাতে এণ্ট্ৰি কৰিলে আপুনি যি ডক্তৰক দেখাব পাৰিব। আৰু ইফালে টিকেট কটা হৈ গ'ল মোৰ, মোৰ বহী নিচিনা দিছে। আমি যেনেকুৱা বেলেগ হস্পিটেলত যাওঁ তেনেকুৱা একো নহয়। ইয়াৰে পৰিৱেশটো আৰু ইয়াৰে মানে যিটো ফেচিলিটি আৰু ইয়াৰে যিটো ট্ৰিটমেণ্টৰ হেৰি একদমেই বেলেগ। তাৰপিছত মই দেখাই আহিলোঁ ডক্তৰ, যিহেতু ভিতৰত একো ভিডিঅ' কৰিব নোৱাৰি, তো এনেকৈ দেখাই আহিলোঁ। আৰু ডক্তৰ মানে এনেকুৱা ডক্তৰ ব্যৱহাৰ ইমান ধুনীয়া। এটা চেম্বাৰ, ডাক্তৰৰ চেম্বাৰ 4-5টা আছে, দাঁতৰ বিভাগৰে 4-5টা বিভাগৰ ডাক্তৰ আছে। ইমান ধুনীয়া ব্যৱহাৰ, ইমান ধুনীয়া ট্ৰিটমেণ্ট তাৰে। আৰু ইফালে বাহিৰৰ চাওকচোন ভিউ পইণ্টটো ইমান ধুনীয়া। আপোনালোকক আহিবচোন, ইয়াৰে পৰিৱেশটো দেখিছে নহয়, গম পাইছে চাই কাৰণে ইমান ধুনীয়া, ইমান চাফা চুত্ৰ। আপোনালোকেও আহিবচোন, মেডিকেলটোত বহুত বেছিয়ে ভাল আৰু ইয়াৰে ট্ৰিটমেণ্টটো বহুত বেছি ভাল। তেনেকৈ গোটেইখিনি কাম কাজ কৰি আমাৰো হৈ গ'ল। তো ভাবিছোঁ ঘৰৰ অভিমুখে যাওঁ, যিখিনি মেডিচিন ল'ব লগা আছিলে মই আনিছিলে, বেছি দিয়া নাই যিহেতু 15 দিনৰ কোৰ্চ দিছে, খাই লৈ আমি এনেকৈ ঘৰত যাব ওলাইছোঁ। হস্পিটেলৰ পৰা দেখাই মেলি ভিতৰত AC যদিও গাইজ চৰকাৰী হস্পিটেল, ইমান ফেচিলিটি ভাল, পূৰা নন ষ্টপ AC গোটেই বিল্ডিংটোত। আৰু ইফালে আমি আহি পালোঁ হস্পিটেলৰ পৰা। কিবা প্ৰব্লেম আছে যদি আহিব পাৰে। একদম চৰকাৰী হস্পিটেল বুলি কোনেও নক'ব, বহুত ধুনীয়া। আৰু ভিউজবিলাকতো ক'বই নালাগে, এতিয়া ৰ'দত মানে নোৱাৰি। আৰু ফটো ভিডিঅ' একো কৰিব নিদিয়ে, চুৰ কৰি আছোঁ। একদম চুৰ কৰি ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ কাৰণে, একমাত্ৰ আপোনালোকৰ কাৰণে বনাইছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। একদম চাব আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চাব। আৰু গছ গছনি ইমান চাফা, মানে দেখাব ইচ্ছা যায় কিন্তু ভয়ো লাগে। 500 টকা ফাইননো কোনে দিব? 200 টকা খৰচা কৰি যদি 500 টকা ফাইন দিব লাগে, মাৰ খাই নমৰিম। এইফালে আমি গৈ আছোঁ, কোনফালে গেট? ইফালেহে। ইমান ডাঙৰ হস্পিটেল হেৰাই যায়, বাহিৰতে হেৰাই যায় গাইজ। তো এইফালে আমি এনেকৈ খোজকাঢ়ি গেটলৈকে গৈ আছোঁ। মানে হস্পিটেলটোৰ পৰা গেটটোলৈকে নহ'লেও 7 মিনিটমান লাগে খোজকাঢ়ি আহোঁতে। আৰু লগতে ভিতৰত আহক, গাড়ী এটা ভাড়া দিব লাগিব, কিন্তু গেটৰ পৰা ভিতৰলৈকে মানে ই-ৰিক্সাৰ নিচিনা কিন্তু অলপ ডাঙৰ আছে, 10জন নে 12জন উঠিব পৰা দীঘল ৰিক্সা এটা আছে। আৰু সেই গাড়ীখন আহি আছে, ৰিক্সাটো। ইমান ধুনীয়া ফেচিলিটি গাইজ, চৰকাৰী হস্পিটেল কোনেও নক'ব। তো মই আহিছিলোঁ, মোৰ মুখৰ দাঁতৰ বহুত কিবাকিবি প্ৰব্লেম হৈছিল, জিভাত খাৱৰ নিচিনা হৈছে, দাঁতত হৈছে। 5 দিন হ'ল। তো ভাবি চিন্তি এখন হস্পিটেলত আহিছোঁ যদিও একদম লছ হোৱা নাই, বিৰাট ভাল। ডক্তৰৰ ফেচিলিটি ইমান ধুনীয়া, মানে এনেকুৱা লাগিছে মই বহুত দামী প্ৰাইভেট হস্পিটেলত অহা যেন। তো আপোনালোকেও আহিব পাৰে। ঘৰত যাওঁ, ল'ৰা ছোৱালীবিলাকো থৈ আহিছোঁ, স্কুলৰ পৰা চাগে আহি পাইছে। এজনী আহি পাইছে, ল'ৰাটো আহি পোৱা নাই। তো তেনেকৈ আমি মোৰ এইজনী বেষ্ট ফ্ৰেণ্ড, তাই লৈ আহিছে যিহেতু এইটো হস্পিটেলৰ কথা কৈ থেংক ইউ। দাঙি লৈ আহিছে। মই ফাৰ্মাচী ঔষধ খাই আছোঁ, ভাল পোৱা নাই। তো আজি এইখিনি ট্ৰাই কৰি চাওঁ। বেছি মেডিচিন দিয়া নাই, 2টাই দিছে, ট্ৰাই কৰি খাই চাম। আকৌ মাতিছে 15 দিন পিছত।